এখন চৰকাৰী বিদ্যালয়ৰ দৃশ্য এয়া বিদ্যালয়খনৰ সবিশেষ জনোৱাৰ পূৰ্বে আপোনাক বিদ্যালয়খন এবাৰ দেখুৱাই ল'ব বিচাৰিছো চালে চকুৰ এক পৰিৱেশ যেনিয়ে চকু ফুৰাই মন প্ৰাণ আপোনাৰ ভাল লাগি যাব এখন চৰকাৰী বিদ্যালয় এনেদৰে সুন্দৰকৈ গ্ৰহ দিয়া হৈছে চাই লওক দৃশ্যবোৰ বিদ্যালয়খনৰ চৌপাশৰ নান্দনিকতাই মন প্ৰাণ পুলকিত কৰি তোলে এয়া খুমটাইৰ নামনি বহুপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ দৃশ্য এয়া আতুন টকাৰিকৈ সজোৱা হৈছে বিদ্যালয়খন গোলাঘাট কেন্দ্ৰীয় শিক্ষা খণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনৰ নান্দনিক দৃশ্যই সকলোকে আকৰ্ষিত কৰিছে কি নাই এই বিদ্যালয়খনত এক সুস্থ পৰিৱেশ সাংস্কৃতিক ক্ষেত্ৰ জৈৱ বৈচিত্ৰ্য আৰু বিভিন্ন দিশৰ ওপৰত গুৰুত্ব দিছে শিক্ষকসকলে বিদ্যালয়খনৰ সংগ্ৰহালয়ত আছে অসমীয়া সমাজ জীৱনৰ বহু আপুৰুগীয়া সম্পদ বিদ্যালয়খনৰ কোঠাসমূহ নামকৰণ কৰা হৈছে প্ৰসিদ্ধ অসমীয়াৰ নামত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে DY 365ৰ কেমেৰাৰ সন্মুখত প্ৰকাশ কৰিলে নিজৰ নিজৰ প্ৰতিভা মই গান্ধীজীৰ দৰে হ'ম সদায় সত্য পথত ৰম অহিংস ব্ৰতেৰে জগত জিনিম A library is a peaceful place. There are less books from in the library. আমি সাংস্কৃতিক যেনে এটা অনুষ্ঠান আছে আমি আমাৰ বাবে তাত আমি যিখিনি পাৰো আমাৰ সতীৰ্থসকলে শিকাবলৈ চেষ্টা কৰো আৰু সঞ্চয় আছে সংগ্ৰহালয় ক্লথ কৰ্নাৰ গোলাঘাট জিলাৰ নামনি বহুপথাৰ মধ্য ইংৰাজী বিদ্যালয়ে গৌৰৱান্বিত কৰিছে চৰকাৰী বিদ্যালয়সমূহক সম্পূৰ্ণ প্লাষ্টিক মুক্ত পৰিৱেশৰ লগতে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলো সুশৃংখলিত কলা সংস্কৃতিৰ প্ৰতি আগ্ৰহী ক্ৰীড়া আদি সকলো ক্ষেত্ৰতেই পাৰ্গত আমি ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিছো যাতে সাহিত্য সংস্কৃতি শৈক্ষিক দিশ সকলোবিলাকত সহবিদ্যাৰ্থী দিশত তেওঁলোক আগবাঢ়ি যাব পাৰে তেওঁলোকৰ যিসমূহ সুপ্ত প্ৰতিভা সেই প্ৰতিভাসমূহ বিকশিত হোৱাৰ এখন তেওঁলোকৰ ঠাই বিদ্যালয়খনৰ এই নান্দনিক পৰিৱেশৰ বাবে বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী অধ্যয়নৰ বাবে আহিছে এই বিদ্যালয়খনলৈ বিদ্যালয়খনৰ এই জয়যাত্ৰা অব্যাহত থাকক খুমটাইৰ পৰা বেদাংগতা বুলি DY 365